এই এসটি লাগে না শান্তি লাগে আমি মাটি থাকিব দিব আৰু এসটি লাগিব এসটি আগৰ না মাটি পঠাব এসটি আগৰ লাগিব তাৰপিছত মাটি পাতা লাগিব আমাৰ শান্তি থাকিব দিব আমাৰ মাটিৰ পাত্তা লাগা 4 বিঘা ম্যাদি আছে মই পোৱা নাই আজি বহুত বছৰ হ'ল লাগে স্যার মাটির পাত্তা লাগে সবে লাগিব এই এসটি লাগে না आदिवासी आरो आदिवासियाबो जिहेतु सावथाल आरो आदिवासिया जिहेतु हाग्रामानि हरेक माल फाननाय बायदि एसटिखौ बायनानै जाबाय बिसोरबोथ' मोनजाबाय माबायदि एसटि मोनजाखो गावसोरसो मिथिसिगोन আকৌ কাষ্ট চাই পেলাই মানুহক জাজ কৰিছিলে ই ওপৰৰ ক্লাছৰ ই তলৰ ক্লাছৰ ইহঁতি এছটি মানুহে এনেকৈ ইহঁতি OBC হে জেনেৰেলখিনি ওপৰৰ সেনেকৈ আছিলে আৰু এতিয়া OBC খিনিও লাগি আছে ST পাবৰ কাৰণে তাৰপিছত জেনেৰেলখিনিটোৰ দুখটোতো মই নকওঁৱেই वक्त बदल गया जज्बात बदल गया অসমৰ 6 জনগোষ্ঠীয়ে আন্দোলন এতিয়া কৰিব নালাগে যদি বেছিকৈ গণ্ডগোল কৰে তেনেহলে জনজাতিকৰণৰ ক্ষেত্ৰত বাধা আহিব পাৰে এই কথাটোত আমি আচৰিত হৈছো বাৰে বাৰে অসমৰ 6 জনগোষ্ঠীয়ে আন্দোলন কৰি থকাৰ পাছতো আমাৰ কথা কাণখাৰ নিদিয়া হ'ল দিল্লী আৰু দিছপুৰে তাৰ পাছতো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়তো ভয় খাইছে যে 26ত পুনৰ গাদী দখল কৰিবলৈ হয়তো অপাৰগ হ'ব সেই কাৰণে তেনেকুৱা ধৰণৰ মন্তব্য কৰিছে গতিকে এই ধৰণৰ ভাবুকি ভৰা বা চলাহী কথা পুনৰকৈ অসমৰ 6 জনগোষ্ঠীৰ আন্দোলনখনক বিপথে পৰিচালিত নকৰিবলৈ আমি অসম চৰকাৰক তথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সকীয়াই দিছো ইয়াৰ লগে লগে আমি এটা কথা দেখিবলৈ পাইছো যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক ৰাইজৰ দলৰ সভাপতিয়ে ৰাজনৈতিক ইস্যু হিচাপে ব্যৱহাৰ কৰিবলৈ উঠি পৰি লাগিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি অতদিনে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা দেখা নগল কিন্তু এটা তাৎক্ষণিকভাৱে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ আন্দোলনটোক তেখেতলোকে হাইজেক কৰিবৰ কাৰণে উঠি পৰি লাগিছে সৌখিদিনা কৈ দিলে অসমৰ 6 জনগোষ্ঠীৰ লিডাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াৰ পৰা টকা পইচা লৈ সংগ্ৰাম কৰি আছে আৰু সৌখিদিনা তিতাবৰত কৈ দিলে যে নেপাল সদৃশ পৰিৱেশ সৃষ্টি কৰি বৰ্তমান সময়ত অসমত আন্দোলনৰ কাৰ্যসূচী কোনে লৈছে 6 জনগোষ্ঠীয়ে লৈ আছে বেলেগেতো আন্দোলনৰ কাৰ্যসূচী লোৱা নাই গতিকে 6 জনগোষ্ঠীক ব্যৱহাৰ কৰি 6 জনগোষ্ঠী কান্ধত বন্ধুক থৈ নেপাল সদৃশ পৰিৱেশ কৰা যি তেওঁৰ পৰিকল্পনা যি চক্ৰান্ত ইয়াৰ পৰা দূৰত থাকিবলৈ আমি ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াক আমি সকীয়াই দিছো আপোনালোক সকলোকে অশেষ ধন্যবাদ জনাইছো তাৎক্ষণিকভাৱে আজি এই প্ৰেছ মিটটো আমি সম্বোধন কৰিব লগা হৈছে কথা হ'ল কালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে যে অসমৰ 6 জনগোষ্ঠীয়ে আন্দোলন এতিয়া কৰিব নালাগে যদি বেছিকৈ গণ্ডগোল কৰে তেনেহলে জনজাতিকৰণৰ ক্ষেত্ৰত বাধা আহিব পাৰে এই কথাটোত আমি আচৰিত হৈছো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অধ্যক্ষতাত যি মন্ত্ৰীগোট গঠন কৰা হৈছিল এই মন্ত্ৰীগোটে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদনখন দাখিল কৰিব নোৱাৰাৰ কাৰণে আমি আজি পিছুহুকি ৰ'ব লগা হৈছে আৰু আমি সংগ্ৰামৰ পথ বাছি ল'ব লগা হৈছে বাৰে বাৰে অসমৰ 6 জনগোষ্ঠীয়ে আন্দোলন কৰি থকাৰ পাছতো আমাৰ কথা কাণখাৰ নিদিয়া হ'ল দিল্লী আৰু দিছপুৰে তাৰ পাছতো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়তো ভয় খাইছে বৰ্তমান সময়ত মৰাণসকলৰ চুতীয়াসকলৰ মটকসকলৰ বা টাই আহোমসকলৰ সংগ্ৰামক তেখেতে স্বচক্ষুৰে যি প্ৰত্যক্ষ কৰিছে ইয়াৰ পিছত হয়তো দেখিছে যে 26ত পুনৰ গাদী দখল কৰিবলৈ হয়তো অপাৰগ হ'ব সেই কাৰণে তেনেকুৱা ধৰণৰ মন্তব্য কৰিছে গতিকে এই ধৰণৰ ভাবুকি ভৰা বা চলাহী কথা পুনৰকৈ অসমৰ 6 জনগোষ্ঠীৰ আন্দোলনখনক বিপথে পৰিচালিত নকৰিবলৈ আমি অসম চৰকাৰক তথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সকীয়াই দিছো ইয়াৰ লগে লগে আমি এটা কথা দেখিবলৈ পাইছো যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক ৰাইজৰ দলৰ সভাপতিয়ে ৰাজনৈতিক ইস্যু হিচাপে ব্যৱহাৰ কৰিবলৈ উঠি পৰি লাগিছে সৌখিদিনা কৈ দিলে অসমৰ 6 জনগোষ্ঠীৰ লিডাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াৰ পৰা টকা পইচা লৈ সংগ্ৰাম কৰি আছে আৰু সৌখিদিনা তিতাবৰত কৈ দিলে যে নেপাল সদৃশ পৰিৱেশ সৃষ্টি কৰি বৰ্তমান সময়ত অসমত আন্দোলনৰ কাৰ্যসূচী কোনে লৈছে
ছয় জনগোষ্ঠীয়ে লৈ আছে বেলেগেতো আন্দোলনৰ কাৰ্যসূচী লোৱা নাই গতিকে ছয় জনগোষ্ঠীক ব্যৱহাৰ কৰি ছয় জনগোষ্ঠী কান্ধত বন্ধুক থৈ নেপাল সদৃশ পৰিৱেশ কৰা যি তেওঁৰ পৰিকল্পনা যি চক্ৰান্ত ইয়াৰ পৰা দূৰত থাকিবলৈ আমি ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াক আমি সকীয়াই দিছো তাৰ লগে লগে আমি দেখিছো যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি অতদিনে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা দেখা নগ'ল কিন্তু এটা তাৎক্ষণিকভাৱে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ আন্দোলনটোক তেখেতলোকে হাইজেক কৰিবৰ কাৰণে উঠি পৰি লাগিছে আমি ছয় জনগোষ্ঠীয়ে সুকীয়াভাৱে আন্দোলন কৰিম আমি ছয় জনগোষ্ঠীয়ে নিজৰ প্ৰাপ্যৰ কাৰণে আমি ৰাজপথত আন্দোলন কৰিম প্ৰয়োজন সাপেক্ষে আমি আলোচনা কৰিম কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমাৰ লগত সহযোগিতা কৰি তেখেতলোকৰ লগত আমি আন্দোলন কৰিম বা তেখেতলোকে আমাৰ পিঠিত উঠি আমাৰ দাবীটোক হাইজেক কৰাৰ যি চক্ৰান্ত কৰিছে এই চক্ৰান্তৰ পৰা বিৰত থাকিবলৈ আমি সদৌ টাইম ছাত্ৰ সন্থাই সকীয়াই দিছো পুনৰবাৰ কৈছো অখিল গগৈ ডাঙৰীয়াই যি নেপাল সদৃশ পৰিৱেশ সৃষ্টি কৰা আমি বাৰে বাৰে দেখিবলৈ পাইছো যেতিয়া উচ্ছেদ হৈছিল অবৈধ বেদখলকাৰী মিয়াৰ যেতিয়া উচ্ছেদ হৈছিল তেতিয়াও সেই উচ্ছেদস্থলীত থৈ অখিল গগৈ ডাঙৰীয়াই উচ্ছেদৰ বিৰোধিতা কৰিছিলে আৰু এতিয়া তেখেতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক বিৰোধিতা নকৰিলেও ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক তেখেতে কাৰোবাৰ চক্ৰান্তত পৰি বিপথে পৰিচালনাৰ যি ষড়যন্ত্ৰ কৰিছে এই ষড়যন্ত্ৰৰ পৰা বিৰত থাকক অন্যথা কিন্তু অনাগত দিনত আমি ছয় জনগোষ্ঠীৰ ৰাইজে বা সদৌ টাই আহোম ছাত্ৰ সন্থাই আমি তেখেতৰ বিপক্ষে থিয় দিবলৈ আমি সাজু হৈ থাকিম